Hello everyone, এটা নতুন ভিডিঅ'লৈ মই স্বাগতম জনালো। ভিডিঅ'টো সোনকালে শেষ কৰি দিওঁ, মই বেছি দীঘলীয়া নকৰো। যিসকলে আমাৰ সায়েন্সৰ কোৰ্সত আৰু মেথছৰ কোৰ্সত এডমিশন লৈছা তোমালোকৰ বাবে মই কোৰ্স প্লেনটো লৈ আহিছো। আজি আমি সায়েন্সৰ কোৰ্সটো আমাৰ কোৰ্স প্লেন প্ৰত্যেকটো কাম আমি প্লেন মতে কৰিব লাগে। মই তো কোৱা নাই যে এই প্লেন মতে 100% সাকসেসফুল হ'ব, বাট মই এই প্লেন মতে পঢ়াই যাম আৰু মই এটা নিৰ্দিষ্ট প্লেন লৈ আমি আগবাঢ়িম। কেতিয়ালৈকে কোৰ্স খতম কৰিম গোটেইখিনি আমি আজি ডিসকাশন কৰিম, ঠিক আছে। ইয়াৰ মতে হয়তো ক্লাস এটা দুটা কেতিয়াবা মানে চেঞ্জ হ'ব পাৰে, কিন্তু প্লেন মতে আমি আগবাঢ়িম যাতে সঠিক সময়ত কোৰ্স খতম হয়, সঠিক সময়ত আমাৰ প্ৰেক্টিস খতম হয়। সায়েন্সৰ যদি মই কথা কওঁ, মই বুজাই দিছো কোৰ্স প্লেনটো, ঠিক আছে। এপ্ৰিলত আমাৰ দুটা ক্লাস বাকি আছে, মানে এটা সপ্তাহে বাকি আছে এতিয়া, যেহেতু বুধ বৃহস্পতিবাৰ এইটো সপ্তাহতে ক্লাস হ'ব। তো আমি কি কৰিম, প্ৰথম দুটা ক্লাস এপ্ৰিলত চেপ্টাৰ 1 খতম কৰিম, ঠিক আছে, ৰাসায়নিক বিক্ৰিয়া কেমিক্যাল ৰিঅ্যাকশন চেপ্টাৰটো। দেন নেক্সট উইকত মেথ আৰু এটা ক্লাস হ'ব চেপ্টাৰ 1, তাত আমি এনসিইআৰটি সলিউশন দিম। কথাতে আৰু এটা কথা কৈ দিওঁ, এনসিইআৰটি সলিউশন যিবিলাক হ'ব সেইবিলাক মই ইউটিউবত প্ৰভাইড কৰিম, আৰু লিখাটো কিন্তু পিডিএফটো আমাৰ এপত থাকিব, ঠিক আছে। জাস্ট ভিডিওটো ইউটিউবত দিয়া হ'ব, আৰু সেই বস্তুটো আমাৰ কোৰ্সতো দি দিম বাৰু। বুজোৱাখিনি কমপ্লিট থিওৰি ক্লাসটো সব আমাৰ এপত হ'ব, এনসিইআৰটি সলিউশনটো ইউটিউবত দিয়া হ'ব, আৰু পিডিএফ খিনি কমপ্লিট পিডিএফ আমাৰ এপত দিয়া হ'ব। ঠিক তেনেকৈ তিনটা ক্লাস আমি মেথ খতম কৰিম চেপ্টাৰ 2, এসিড যোনটো চেপ্টাৰ আছে, এসিড বেসেস এন্ড সল্টস। তিনটা ক্লাসৰ দুটাত আমি থিওৰি পাৰ্ট খতম কৰিম, এটাত আমি এনসিইআৰটি সলিউশন। ঠিক তেনেকৈ চেপ্টাৰ 3 তিনটা ক্লাস, এটা ক্লাস আমি এনসিইআৰটি সলিউশনৰ কাৰণে ৰাখিছো, বাকি দুটা ক্লাস আমাৰ থিওৰি। চেপ্টাৰ 4ত টাইম লাগিব। চেপ্টাৰ 4ত মই 4টা ক্লাস লৈছো, সব মেথ, এটো মেথ দুটা আৰু জুনত দুটা। সো চেপ্টাৰ 4ত যেহেতু টাইম লাগিব, এটো কাৰণে মই 4টা ক্লাস লৈছো। তাৰ পিছত সামাৰ ভেকেশন, স্কুলতো সামাৰ ভেকেশন থাকে, তো মইও সামাৰ ভেকেশন দি দিছো। কিন্তু এনেকুৱা নহয় ভেকেশন মানে অকল ভেকেশন, তাত তোমালোকক প্ৰেক্টিস কৰিবলৈ মই কুৱেশ্যন প্ৰভাইড কৰিম। আমি চেপ্টাৰ প্ৰথম 4টা চেপ্টাৰ সামাৰ ভেকেশনৰ আগত খতম কৰিম, তাৰ ওপৰত মই প্ৰেক্টিস কৰিবলৈ বহুত কুৱেশ্যন তোমালোকক দি দিম, ঠিক আছে। প্ৰেক্টিস কৰি সবে মোক দেখাই থাকিবা। এইটো জুন 9 to 19 10 দিনৰ সামাৰ ভেকেশন হ'ব। তাৰ পিছত আকৌ ক্লাস হ'ব, তাৰ পিছত চেপ্টাৰ 5 হ'ব, তাৰ পিছত জুলাইত চেপ্টাৰ 5 আৰু এটা ক্লাস থাকিব। চেপ্টাৰ 6 বায়োলজি পাৰ্ট 2ত মই 4টা ক্লাস লৈছো, 6 7 8 9 4টা বায়োলজি চেপ্টাৰ, কাৰণ বায়োলজি চেপ্টাৰ বুজাওঁতে কৰোঁতে টাইম লাগিব। ফিজিক্সৰ যোনটো চেপ্টাৰ 10 লাইট ৰিফ্লেকশন যোনটো চেপ্টাৰ, হেতুত টাইম লাগিব, গতিকে এতুত 5টা ক্লাস লৈছো। চেপ্টাৰ 11ত 3টা, চেপ্টাৰ 12ত 3টা ক্লাস বিদ্যুৎ পাঠটো। চেপ্টাৰ 13 বহুতে টান পায়, বহুতে মোক জবাৰ কৰিছিলে, এটো আমি 3টা ক্লাসত খতম কৰিম। আৰু চেপ্টাৰ 14 15 16 ইমান বেছি একো নাই, এটা ক্লাসত একেটা খতম হৈ যাব ধুনীয়াকৈ 3টাত। তো আমাৰ টাৰ্গেট অক্টোবৰলৈকে আমি ক্লাস খতম কৰি দিম। অক্টোবৰ মাহৰ শেষত আমি সায়েন্সৰ কোৰ্স খতম কৰি দিম। কেইটামান ইম্পৰ্টেন্ট পইণ্ট নোট কৰিবা। প্ৰত্যেকটো চেপ্টাৰ ওয়াইজ মক টেষ্ট দিয়া হ'ব চেপ্টাৰটো খতম হোৱাৰ পিছত। সেই মক টেষ্ট আমাৰ এপত থাকিব, য'ত মানে ওপৰত টাইমাৰ থাকিব, এক্সাম দিয়া নিচিনাকৈ দিব পাৰিবা। তাৰ উপৰি প্ৰেক্টিস পেপাৰ দিয়া হ'ব, সামাৰ ভেকেশনত ক'লো। এনসিইআৰটি সলিউশন ইউটিউবত দিয়া হ'ব, পিডিএফটো আমাৰ কোৰ্সত থাকিব। আৰু যেতিয়া অক্টোবৰত ক্লাস খতম হৈ যাব, তাৰ পিছত কি কৰিম, তাৰ পিছত আমি এমসিকিউ প্ৰেক্টিস কৰিম, বহুত নতুন কুৱেশ্যন এনসাৰ প্ৰেক্টিস কৰিম। আৰু এই ক্লাস শিডিউলখিনি আমাৰ এপত হ'ব। তাৰ উপৰি আমি মাজে মাজে ডাউট সেশনৰ কাৰণে জয়েন হ'ম গুগল মিটত। মই ট্ৰাই কৰিম তাত যোৱা বছৰ যিসকল ভাল ষ্টুডেণ্টে মোৰ পৰা গৈ ভাল ৰিজাল্ট কৰিছে, 95% মান এবভ পাইছে বহুতে, তেওঁলোকৰ লগত তোমালোকৰ ডাউটবিলাক সোধাম, ময়ো থাকিম। আমি সবে মিলি ক্লাস কৰিম। যোনে এতিয়াও জয়েন হোৱা নাই, আমাৰ সায়েন্সৰ কোৰ্সটোত জয়েন হৈ লোৱা। মেথছ এণ্ড ফিজিক্স এপটো ডাউনলোড কৰি তাত ক্লাস 10 বেটছত গ'লে পাই যাবা, বা ডাইৰেক্ট কোৰ্সৰ লিংক ডেসক্ৰিপশনত দিয়া থাকিব, বাই কৰি লোৱা। আৰু এটা কথা, কোৰ্সৰ দামটো বাঢ়িব গৈ আছে অহা সোমবাৰৰ পৰা, কাৰণ অলৰেডি দুইটা মানে কোৰ্সতে 50-50 100জন ষ্টুডেণ্ট হৈ গ'ল। তো মই দামটো এটা 699 হৈ আছে, অহা সোমবাৰৰ পৰা 999 হ'বলৈ গৈ আছে, অলমোষ্ট 1000 টকা। গতিকে সময় থাকোঁতে জয়েন হৈ লোৱা। মই আৰু এটা ভিডিঅ'ত মেথছৰ কোৰ্স প্লেনটো দিম।